বৰপেটা জিলাৰ চেঙা সমষ্টিৰ লুইতপৰীয়া মহাবিদ্যালয়ত নিশা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানক লৈ দুই দল ছাত্ৰৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিটত কেইবাজনো ছাত্ৰ আহত হৈছে। অভিযোগ অনুসৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই বাট আগুচি ধৰি কেইবাজনো ছাত্ৰক বেয়াকৈ মাৰপিট কৰে। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত আলুপট্টি চৰা আৰক্ষীৰ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত একাংশ ছাত্ৰক আলুপট্টি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। এই ভয়ংকৰ মাৰপিটৰ ঘটনাই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে অঞ্চলটোত। আমার দাবি আমার নিজ বিচার লাগে আর আমাক স্যারে কিয় পঠাই দিলে আমার একটু নিজ বিচার লাগিব। কোন স্যারে পঠাই দিছে? শামসুল স্যারে পঠাই দিছে যে একো নহয় তুমি যোৱা। আমার গোটেইখিনি কৈ দিছে, এতিয়া কোনো কাণহার দিয়া নাই, স্যারে আহাই নাই ইয়াতে। আইছে যদিও আমি দেখা পোৱা নাই। এই যে মারপিট কৰিছে সেইখিনি কি কলেজৰ ষ্টুডেন্ট নে? স্টুডেন্ট, কলেজৰ স্টুডেন্ট। কিছুমান আছে কিছুমান নাই। আৰু বাহিৰৰ ল'ৰা আহি পেলাই বাহিৰৰ ল'ৰাখিনি দুই তিনিজনমান কলেজৰ আছে আৰু বেলেগৰ মানে বাহিৰৰ ল'ৰা বাহিৰৰ। মানে ঘটনা কি আজি মানে আমাৰ মহাবিদ্যালয় সপ্তাহৰ অন্তিম কাৰ্যসূচী আছিলে, তাত আমন্ত্ৰিত শিল্পী আছিলে। তো শিল্পী যেতিয়া গান গাই আছিলে তেতিয়া আমি ডান্স কৰোঁতে বাহিৰে কিছুমানে আমাৰ লগত কাজিয়া কৰিলে। ছাৰসকলে তেওঁলোকক আঁতৰাই দিলে, তেওঁলোকে দল বান্ধি আহি তাৰপিছত সাংস্কৃতিক সন্ধিয়া বন্ধ কৰি দিলে। তেওঁলোকে কলেজৰ পৰা আহি দল বান্ধি থাকি আমি ঘৰলৈ আহোঁতে আমাক এনেধৰণে আঘাত কৰিছে। ক'ৰ ল'ৰাবিলাক? ভালকৈ নাজানো, সম্ভৱতঃ কালাদ্দি আৰু শুনামতে। তোমালোকক মাৰিছে? হয়, মাৰিছে। তোমালোকে লুইতপৰীয়া কলেজৰ ষ্টুডেণ্ট হয়? হয়, মই লুইতপৰীয়া কলেজৰ ষ্টুডেণ্ট। বিদ্যালয় সপ্তাহৰ অন্তিম দিন আজি কেইটালৈকে চলি আছিল? প্ৰগ্ৰাম চলি আছিল 5টা চাৰে 5টালৈকে। তাৰপিছত কি কথালৈ কাজিয়া লাগিল? হুলস্থুলীয়া পৰিৱেশ হোৱাৰ পিছত প্ৰগ্ৰাম বন্ধ কৰি দিছে। আচ্ছা, কি কথালৈ কাজিয়া লাগিল? এনে মানে ডান্স কৰোঁতে কাৰোবাৰ লগত লাগিছিলে, মানে তেওঁলোক দল বান্ধি আছিলে, আমিও একেলগে আহি আছোঁ। তেতিয়া আমাৰ লগত কোনো কাজিয়া হোৱা নাছিলে কলেজৰ মাজত। আহোঁতে মানে এনেকৈ আঘাত কৰিলে আমাক আক্ৰমণ। ৰাস্তাত আগ ভেটিয়ে তোমালোকক মাৰিছে? কাক মাৰিছে? এনেতে বহুকেইজনকে মাৰিছে, বেছিভাগকৈ মই নিজে আঘাত পাইছোঁ আৰু আল মাছুদ বিনজাত যে আঘাত পাইছে। কি বিচাৰা এতিয়া আমি আমাৰ আলুপট্টি মাদ্ৰাছাৰ থানা আৰক্ষীৰ জৰিয়তে আমি ন্যায় পাব বিচাৰোঁ। তেওঁলোকক যাতে নগৰ বেয়াৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ এনি।